নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত নলবাৰী শহীদ মুকুন্দ কাকতীয়া অসামৰিক চিকিৎসালয়ৰ ভিতৰ চৰাৰ এক কদৰ্যময় ৰূপ প্ৰসূতি আৰু শিশু স্বাস্থ্য সেৱা কোষৰ ভিতৰত শৌচালয় লেতেৰা পানীৰে একাকাৰ প্ৰসূতি কক্ষত প্ৰসূতি আৰু নৱজাতকক পানীৰ মাজতে এনেদৰে সহাৱস্থান কৰাইছে কোভিডক লৈ ৰাইজক সজাগ কৰা নলবাৰী স্বাস্থ্য বিভাগে নাজানে স্বচ্ছতাৰ কথা গুহালিখনিক পৰিৱেশ নলবাৰী শহীদ মুকুন্দ কাকতীয়া অসামৰিক চিকিৎসালয়ত আনকি কদৰ্যময় শৌচালয়ত নাই কোনো ধৰণৰ পোহৰ ব্যৱস্থা দৃশ্য আমি দেখুৱাইছো নলবাৰী চিভিল হস্পিটালৰ এই কদৰ্যময় ৰূপ কিদৰে এক অস্বাস্থ্যকৰ পৰিৱেশত আছে প্ৰসূতি বিভাগ শিশু মাতৃ সকলো এনেদৰে এক কদৰ্যময় অৱস্থাত থাকিবলগীয়া হৈছে প্ৰসূতি আৰু শিশু স্বাস্থ্য সেৱা কোষৰ ভিতৰত দেখা গৈছে এনেদৰে লেতেৰা পানীৰে একাকাৰ হৈ পৰিছে আৰু প্ৰসূতি কক্ষত এনেদৰে প্ৰসূতি আৰু নৱজাতকে পানীৰ মাজতে সহাৱস্থান কৰিবলগীয়া হৈছে আৰু এখন সময়ত আমাক আৰু অধিক জনাব নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাই হয় যিটো সময়ত মহামাৰী ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে আৰু কৰোনা ভাইৰাছক লৈ ৰাজ্য স্বাস্থ্য বিভাগে সজাগ আৰু সতৰ্ক হ'বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে স্বাস্থ্যৰ বিধিসন্মত কিছু নীতি নিৰ্দেশনাৰ কথা কোৱা হৈছে কিন্তু তাৰ পিছত নলবাৰী শহীদ মুকুন্দ কাকতীয়া অসামৰিক চিকিৎসালয়ৰ ভিতৰ চৰাত কি চলিছে সেয়া দেখুৱাম আমি আজি চিকিৎসক নাৰ্ছসকলে কেনেধৰণে কষ্ট কৰিবলগীয়া হৈছে হস্পিটাল কৰ্তৃপক্ষৰ কিছুমান হেমাহিৰ বাবে কিমান কষ্ট খাবলগীয়া সেই দৃশ্য আমি মাত্ৰ কেইটামান দেখাবলৈ চেষ্টা কৰিছোঁ সহযোগে দেখুৱাব প্ৰথমতে এয়া হৈছে অপাৰেশ্যন থিয়েটাৰ কমপ্লেক্স আৰু এই অপাৰেশ্যন থিয়েটাৰ কমপ্লেক্সৰ কাষতে থকা যিসমূহ প্ৰসূতি বা নৱজাতক ৰখা যিসমূহ কক্ষ আছে কক্ষসমূহত ভিতৰ চৰাৰ কেনেধৰণৰ কদৰ্যময় পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে ভিতৰ চৰাত এনেধৰণে পানী আৰু এই পানী ক'ৰ পৰা আহিছে যদি আমি সম্ভৱ হয় মোৰ সহযোগে দেখুৱাব এয়া হৈছে এইটো হৈছে লেট্ৰিন আৰু এই লেট্ৰিনৰ এনেধৰণৰ কদৰ্যময় ৰূপ য'ত কিন্তু এইটো হৈছে প্ৰসূতি বিভাগৰ কক্ষ আৰু প্ৰসূতি বিভাগৰ কক্ষৰ এনেধৰণে লেট্ৰিনৰ অৱস্থা চাওক শৌচগাৰৰ অৱস্থা চাওক শৌচগাৰ প্ৰস্ৰাৱগাৰৰ ভিতৰ চৰাত এনেধৰণৰ কদৰ্যময় পৰিৱেশ আৰু এই কদৰ্যময় পৰিৱেশৰ মাজতে এতিয়া দিন অতিবাহিত কৰিবলগীয়া হৈছে এইসকল প্ৰসূতিক আমি কিছু দৃশ্য দেখুৱাত অসুবিধা হ'ব প্ৰসূতিসকলৰ দৃশ্য দেখুৱাত অসুবিধা হ'ব সেয়ে আমি দৃশ্য দেখুৱাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই কিন্তু আমি প্ৰথমতে কদৰ্যময় পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয় চিকিৎসক নাৰ্ছসকলে যথেষ্টখিনি কষ্ট কৰিছে বা চিকিৎসক নাৰ্ছসকলে বহু কষ্ট কৰি আচলতে ৰোগীসকলক সুস্থ কৰি তোলাৰ কাৰণে চিন্তা চৰ্চা কৰিছে কিন্তু তেনে সময়তে হস্পিটেল কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহি আৰু চূড়ান্ত হেমাহিৰ বাবে এনেধৰণৰ ফল ভুগিবলগীয়া হৈছে আপুনি নিশ্চয় কোনোবা ৰোগীৰ অভিভাৱক কিমান দিন ধৰি আছে মই 8 তাৰিখে ভৰ্তি হৈছোঁ আমি ডেলিভাৰী 10 তাৰিখে ডেলিভাৰী হ'ল ইয়াত সোমালোঁ আমি 10 তাৰিখ কিন্তু সোমোৱাৰ দিনাৰ পৰা আমি এইটো লেট্ৰিন বাথৰুম ইউজ কৰা নাই আমি আৰু আজিতো দেখিছে আপুনি লেট্ৰিনৰ এই বাথৰুমৰ পানী এইবিলাক নৱজাতক শিশুসকল আছে কেনেধৰণে ৰাখিছে আপোনালোকে মানুহটো এতিয়া 4-5জন লগা হৈছে আমাৰ মাইকী মানুহকো ৰিক্স ল'ব নোৱাৰি তাৰমানে শ্লিপ হয় কিবা হয় মই তাৰমানে একদম লেট্ৰিন বাথৰুম লাগিলেও যাব পৰা নাই স্বাস্থ্য বিভাগৰ দুগৰাকী মন্ত্ৰী ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক কি আহ্বান জনাম তেখেতসকলক এটাই আহ্বান জনাম মই যাতে অলপ চকু কাণ দিয়ে মানুহ অলপ যাতে ফুৰা চকা কৰিব পাৰে লেট্ৰিন বাথৰুম নিজে নিজে কৰিব পাৰে চিকিৎসাটো পিছ কথা কিন্তু অলপ চাফ চিকুণ হ'লে মানুহ অলপ থাকি আৰাম পায় যথেষ্ট অসুবিধা হয় মই পুনৰ মোৰ সহযোগীক মই দৃশ্য দেখুৱাবলৈ আহ্বান জনাইছোঁ ভিতৰ ভাগৰ সেয়া শৌচগাৰৰ দৃশ্য আচলতে শৌচগাৰৰ পানীৰে এতিয়া এনেধৰণে উপচি পৰিছে সহযোগে দেখুৱাব আচলতে খোজ কঢ়াৰ কোনো পৰিৱেশ নাই কিন্তু এই মুহূৰ্তত আমি নেদেখালে হয়তো আধৰুৱা হৈ ৰ'ব এনেধৰণে দেখুৱাইছোঁ আৰু এনেধৰণে পানীৰ ওপৰত এতিয়া সহাৱস্থান কৰিবলগীয়া হৈছে এইসকল ৰোগীয়ে মই পুনৰ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ শিশু য'ত নৱজাতক শিশু আছে য'ত প্ৰসূতি আছে আৰু শিশু আৰু প্ৰসূতি থকা এই কক্ষত এনেধৰণৰ যি কদৰ্যময় ৰূপ এই কদৰ্যময় ৰূপে আচলতে কি সূচাইছে পৰৱৰ্তী খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদত বহিল বাৰ কাউন্সিলৰ সদস্য অসম অৰুণাচল প্ৰদেশ মিজোৰাম আৰু মণিপুৰ আদালতসমূহ পুনৰ নিয়মীয়াকৈ খোলাৰ দাবী ধৰ্মঘট অধিবক্তাৰ নিয়মীয়াকৈ আদালতৰ কাম কাজ আৰম্ভ কৰাৰ দাবী বাৰ কাৰ্যালয় লাইব্ৰেৰী খোলাৰ দাবীত প্ৰতিবাদ 17 আগষ্টত আলোচনাৰ বাবে আহ্বান ৰেজিষ্ট্ৰাৰৰ তাত কি সিদ্ধান্ত হয় তাৰ ভিত্তিত পৰৱৰ্তী সিদ্ধান্ত ল'ব বাৰ কাউন্সিলে
উকিল যে বহাৰ জেগা উকিল লাগে বুলি কয় উকিল বহাৰ জেগাটো বন্ধ কৰি দিছে কোৰ্টটো ৰেগুলাৰ কোৰ্ট নোহোৱাৰ কাৰণে আমাৰ বহুত উকিল তেনেকৈ আছে প্ৰায় মোৰ দেন 50%। এইবোৰ ডেইলি আৰ্নিং হ'ব তেওঁলোক নিৰ্ভৰ কৰে, কিন্তু বন্ধ কৰাৰ কাৰণে তেওঁলোক আহিব নোৱাৰে, তেওঁলোকে কাম কৰিব নোৱাৰে, যাৰ কাৰণে অসুবিধা হয়। আৰু এটা বস্তু জানে যে প্ৰত্যেক কেটেগৰীৰ কাৰণে গভৰ্ণমেণ্টৰ স্কিম আছে, প্ৰত্যেকৰ কাৰণে আছে, গৰীব হওক ধনী হওক সাংবাদিক হওক ডাক্তৰ হওক চবৰ কাৰণে স্কিম আছে। আমাৰ উকিলৰ কাৰণে কোনো স্কিম নাই, গভৰ্ণমেণ্টে আমাক কোনো ফাইনেন্স এতিয়ালৈ দিয়া নাই। আমি বহুত চেষ্টা কৰিছোঁ, তো সেইকাৰণে আমি বাধ্য হৈ যে আমাৰ ৰেগুলাৰ কোৰ্টটো হ'ব লাগে আৰু আমাৰ বাৰ অফিচ যিবোৰ আছে এইটো খুলি দিব লাগে যাতে উকিল বহিব পাৰে, আৰু ছ'চিয়েল ডিষ্টেঞ্চ যিটো মেইনটেইন প্ৰট'কল যিটো আছে COVID-19 এইটো আমি মানি চলিম, এইটো আমি চবক কৰি দিছোঁ। আজি আমি টোটেল 4টা ষ্টেটত হৈ আছে, আজি চব ষ্টেটত আসামত হৈ আছে, মিজোৰাম অৰুণাচল প্ৰদেশ নাগালেণ্ড 4টা ষ্টেটত আজি এই ছেইম আদালতসমূহ পুনৰ নিয়মীয়াকৈ খোলাৰ লগতে বাৰ এছ'চিয়েশ্যনসমূহ খোলাৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো এঘণ্টীয়া ধৰ্মঘট অধিবক্তাৰ। ধুবুৰী ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদত বহিল অধিবক্তা। নিয়মীয়াকৈ আদালতৰ কাম কাজ আৰম্ভ কৰাৰ লগতে বাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী খোলাৰ দাবী এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু এই সন্দৰ্ভত আগবঢ়াইছো ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক প্ৰতিবেদন। পূৰ্ণাংগভাৱে পুনৰ কোৰ্ট মুকলি কৰা আৰু বাৰ এছ'চিয়েশ্যন খুলি দিয়াৰ কাৰণে আজি সমগ্ৰ অসমৰ লগতে ধুবুৰী বাৰ এছ'চিয়েশ্যন সন্মুখত এক ধৰ্ণা কাৰ্যসূচী চলি আছে। আমি চিটিন ডেমনষ্ট্ৰেশ্যনৰ সেই কাৰ্যসূচী বৰ্তমান আপোনালোকে দেখুৱাইছোঁ। ধুবুৰী বাৰ এছ'চিয়েশ্যনসকলৰ অধিবক্তাসকলে ইয়াত বৰ্তমানে বহিছে আৰু তেওঁলোকে সেই দাবী, কাৰণ লকডাউন 3 ইতিমধ্যে আৰম্ভ হৈছে, কিন্তু লকডাউন 3ৰ পিছতো দেখা গৈছে যে লকডাউন 3ৰ পিছতো কিন্তু দেখা গৈছে যে বাৰ এছ'চিয়েশ্যন খোলা নাই বা কোৰ্টৰ যে পূৰ্ণাংগ গতিবিধি এতিয়া আৰম্ভ হোৱা নাই, তাৰ কাৰণে বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। কি ক'ব বিচাৰে? নহয় চাওক, যিটো সময়ত গোটেই ভাৰতবৰ্ষত আৰু বিশেষকৈ ৰাজ্য চৰকাৰসমূহে 100% কৰ্মচাৰীক উপস্থিত থাকি কাৰ্যপালিকা চলাই লোৱাৰ কাৰণে এটা নিৰ্দেশ জাৰি কৰিছে, সেই সময়ত আদালতৰ প্ৰক্ৰিয়াটোক বন্ধ ৰখাটো এইটো সম্পূৰ্ণ এটা অন্যায় কাম হৈছে। গতিকে আমি বিচাৰিছোঁ যে আদালতৰ পূৰ্ণ আগতে যেনেকৈ কাম কাজ চলিছিল তেনেকৈ কাম কাজবিলাক আৰম্ভ হ'ব লাগে, আৰু এই যিটো মাৰ্চ মাহৰ পৰা আজিলৈকে যিটো লকডাউন হ'ল, এই লকডাউনত যিখিনি আৰ্থিকভাৱে আদালতৰ প্ৰক্ৰিয়াৰ লগত জড়িত যিসকল অধিবক্তা আৰু অন্যান্য যিসকল অধিবক্তাৰ মহৰী টাইপিষ্ট, তেওঁলোকৰ যিখিনি আৰ্থিক ক্ষতি হৈছে, চৰকাৰে এইটো পূৰণ কৰাৰ কাৰণে বা সুপ্ৰিম কোৰ্টে পূৰণ কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেইকাৰণে আজি আমি এই ৰাস্তাত প্ৰতিবাদ স্বৰূপে যে আগৰ যাতে যিটো পৰ্যায় সেই পৰ্যায়টো ঘূৰাই আনিব লাগে। আৰু লগতে এটা কথা, আজি যিটো পৰ্যায় চলি আছে সেই পৰ্যায়ত দেখা গৈছে যে আৰ্জেণ্ট মেটাৰবিলাক মানে আপোনাৰ হেৰি দি কিনে কম্পিউটাৰে দি আপোনাৰ এই ভিডিঅ' কনফাৰেন্সিঙত চলাব লাগিছে, কিন্তু দেখা গৈছে যে বিভিন্ন গাঁও অঞ্চলত যিবিলাক আৰবান এৰিয়াবিলাকত ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থা নাই আৰু নেটৱৰ্কো নাই। ধুবুৰীৰ নিচিনা জেগাতো নেটৱৰ্ক নাই, নিশ্চয়কৈ সম্ভৱ হোৱা নাই। এটা গুৰুত্বপূৰ্ণ কথা, গোটেই অসমত আজি এই প্ৰতিবাদী কাৰ্যসূচী চলি আছে, কি ক'ব? আপোনালোকে ইতিমধ্যে অৱগত হৈছেই যে লকডাউন আৰম্ভ হোৱাৰে পৰা গোটেই ভাৰতবৰ্ষৰ লগত অন্যান্য প্ৰতিষ্ঠানৰ লগতো আমাৰ জুডিচিয়েল ছিষ্টেম যিটো সেইটো লক কৰি দিয়া হৈছিল, কিন্তু ইতিমধ্যে লকডাউনৰ যিটো আনলক প্ৰক্ৰিয়া সেইটো বহু দূৰ আগবাঢ়িছে। ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3লৈকে গৈছে। আজি দোকানপাট চলিছে, গাড়ী ঘোঁৰা চলিছে, চৰকাৰী অফিচ আদালত চলিছে, কিন্তু মাত্ৰ এটা ডিপাৰ্টমেণ্ট জুডিচিয়াৰী ডিপাৰ্টমেণ্টটো য'ত নেকি গাঁৱৰ সাধাৰণ মানুহ আৰু বিভিন্ন মানুহে তেওঁলোকৰ নিজস্ব কাম কাজৰ কাৰণে আহে আৰু ন্যায় বিচাৰৰ কাৰণে দৌৰি ফুৰে, সেই জেগাটোত আজি চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। আজি আমাৰ গোটেই পূৰ্বোত্তৰ ৰাজ্যত বাৰ কাউন্সিল অফ আসামৰ আমাৰ নিৰ্দেশ মতে আমি 1 ঘণ্টাৰ কাৰণে আমি চিট ইন ডেমনষ্ট্ৰেশ্যন আমি দিছোঁ চৰকাৰক। এইটোক আমি অৱগত কৰাৰ কাৰণে আৰু চৰকাৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে যে একমাত্ৰ জুডিচিয়াৰৰ বাহিৰে বাকী যেতিয়া সকলোখিনি দেশত চলি আছে পৰ্যায়ক্ৰমে আনলক কৰা হৈছে, জুডিচিয়াৰী ফিজিকেল কোৰ্ট কিয় চলাবলৈ অনুমতি দিয়া হোৱা নাই।
আৰু বাৰ কাৰ্যালয়ৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত খবৰ জনাব বিচাৰিছো এবাৰ কৰোনাৰ শেহতীয়া খবৰ কাৰ্বি পাহাৰত কৰোনাত আৰু এজন লোকৰ মৃত্যু ঘটিছে মৃত্যু ঘটা লোকজন হৈছে ডিফুৰ জয়সিং ৰংপি জিএমচিএইচলৈ অনাৰ পথতে বুধবাৰ নিশা মৃত্যু ঘটে এই লোকজনৰ মৃত্যুৰ পাছত ৰংপিৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ বহুদিন ধৰি অন্য ৰোগত ভুগি আছিল জয়সিং ৰংপি কাৰ্বি পাহাৰত পুনৰ মৃত্যু ঘটিছে কৰোনাত আন এজন লোকৰ জিএমচিএইচলৈ লৈ অনাৰ পথত বুধবাৰ নিশা মৃত্যু ঘটে লোকজনৰ মৃত্যুৰ পাছত ৰংপিৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ বহুদিন ধৰি জয়সিং ৰংপি ভুগি আছিল অন্য ৰোগত ভাৰতত দৈনিক ভয়ংকৰ হাৰত বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা 23,96,637 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত 24 ঘণ্টাত সৰ্বাধিক 64,998 জন কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈ কৰোনাৰ প্ৰাণ ললে 47,033 জনৰ এদিনতে কৰোনাত মৃত্যু হৈছে 982 জনৰ চিকিৎসাধীন হৈ আছে 6,53,622 জন কৰোনাৰ পৰা আৰোগ্য হৈছে 16,95,982 জন পশ্চিমবংগত কৰ্মৰত অৱস্থাত মৃত্যু ঘটিছে মায়ঙৰ কালখিলাপাৰৰ পংকজ ডেকা নামৰ এজন চিআৰপিএফৰ জোৱানৰ শাৰীৰিক অসুস্থতা অনুভৱ কৰা তেওঁক নৰ্থ বেংগল মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জোৱানজনে 26 বছৰীয়া পংকজ ডেকাই 3 বছৰ পূৰ্বে যোগদান কৰিছিল চিআৰপিএফত শিলিগুৰিত বিগত 3 বছৰ তেওঁ কৰ্মৰত আছিল কালিৰ পৰা ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল যদিও ঘৰলৈ আহিল পংকজৰ নিথৰ দেহ নচৰ দেহ ঘৰত আহি পোৱাৰ লগে লগে গাঁৱৰ লোকসকলে তাত ভিৰ কৰা দেখা গ'ল ৰাজহুৱা শ্মশানত সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় পংকজৰ চাৰে 9টামান বজাত তেখেতৰ যি পংকজ ডেকা হাৰ্টত তাৰমানে উশাহ নিশাহ লোৱাত অলপ প্ৰব্লেম আছিলে আগৰ পৰা আছিলে আজি যোৱা ছেপ্টেম্বৰ মাহত মই এপ'ল' হস্পিটেলত অলপ ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰপিছত ঔষধ পানী দিছিলে তাৰপিছত ঠিকেই তেনেকুৱা মানে হোৱা নাছিলে মাজে সময় হয় অলপ চলপ বিষ কিন্তু কালি অচানক তাৰমানে শুনা পালোঁ যে এই বহা জেগাত তাৰমানে মূৰটো তলফালে কৰি বহি গ'ল বুলি ক'লে টেলিফোনত কোৱা কথা আৰু তাৰপিছত এম্বুলেঞ্চ আহিলে এম্বুলেঞ্চত লৈ যায় হস্পিটেল নাপালেগৈ তাৰমানে হস্পিটেল পোৱাৰ আগতে ডেথ হৈছে কিন্তু ডক্টৰে তাতে ডেথ বুলি শুনাইছে আৰু বিয়লি হেডলাইন্সত খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত নিশা নুনমাটি আৰক্ষীৰ সুৰা বিৰোধী অভিযান এক গোপন সূত্ৰৰ পংখেদি নুনমাটি আৰক্ষীয়ে চলাই এই অভিযান আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু চুলাই নুনমাটিৰ 2 নম্বৰ মদঘৰীয়াৰ ত্ৰিনয়ন পথত অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰা আৰু চুলাই মদ আৰক্ষীয়ে আটক কৰিছে কংকন দাস নামৰ এজন যুৱকক লকডাউন আৰু আনলকৰ মাজত ধৃত যুৱকজনে অবৈধভাৱে বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু চুলাই মদ মজুত কৰি বিক্ৰী কৰি আছে এছপি নীলোৎপল ডেকাৰ নেতৃত্বত নুনমাটি আৰক্ষীৰ এটা বৃহৎ দলে মদঘৰীয়াৰ ত্ৰিনয়ন পথৰ বাসগৃহটোত চলাইছিল এই অভিযান ভিত্তিতে আমি মদঘৰীয়া অঞ্চলত 2 নম্বৰ মদঘৰীয়া অঞ্চলত এটা অভিযান চলালোঁ আৰু অভিযানত আমি কংকন দাস তেওঁৰ দেউতাক নিপেন দাস কংকন দাসৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ আমি বিলাতী সুৰা লগতে বিয়েৰ আমি উদ্ধাৰ কৰিছিলোঁ আৰু এইখিনি এটা আমি ক'ব পাৰি যে এই যি বিলাতী সুৰা অবৈধভাৱে বিক্ৰী কৰি আছে আমি সেইখিনি নুনমাটি অঞ্চলৰ পৰা উৎখাত কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ আৰু অভিযুক্ত আমি যি কংকন দাস আছিল তেখেতৰ ঘৰৰ পৰা আমি 75 লিটাৰ অবৈধ যিটো লোকেল চুলাই বুলি কয় লোকেল চুলাই জব্দ কৰা হৈছে নুনমাটি অঞ্চলত এনেকুৱা যিখিনি আছে আমি যিখিনি আমি ইনফৰমেশ্যন পাইছোঁ আমি আৰু সেই ইনফৰমেশ্যন আমি সকলো অভিযান চলাই আছোঁ আৰু আগন্তুক দিনত এনেকুৱা অভিযান তীব্ৰতৰ কৰা হ'ব আৰু আমি গোটেই নুনমাটি পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত আমি লাগি আছোঁ এতিয়া জুবিনক আক্ৰমণ
আক্ৰমণৰ চেষ্টাৰ ঘটনাত এজন লোকক আটক অভিযুক্ত হীৰকজ্যোতি ৰাজবংশীৰ ভাতৃক আটক কৰা হৈছে সোধা পোছাৰ বাবে হীৰকৰ ভাতৃক আটক কৰা হৈছে 52 গৰাকী আছিল হীৰকজ্যোতি ৰাজবংশী পূব ফৰণিয়াৰ 6 নম্বৰ পথৰ পৰা আটক কৰা হৈছে যুৱকজনক উল্লেখ কৰিব পাৰি যে নিশা মহানগৰী ৰাজপথত আক্ৰমণৰ চেষ্টা কৰিছিল জুবিন গাৰ্গক নিশা লকডাউনৰ সান্ধ্য মাজত জুবিনক আক্ৰমণৰ চেষ্টা আক্ৰমণৰ আঁৰত আছে নেকি শেহতীয়া ঘটনাৰ প্ৰভাৱ তাৰো প্ৰশ্ন উত্থাপন হৈছে কাৰণ ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে যি কেইজন যুৱকে আক্ৰমণ কৰিছিল তেওঁলোকে এনে বহু মন্তব্য প্ৰকাশ কৰিছে কাহিৰপাৰাৰ গণেশ মন্দিৰ টাৰ্ণিঙত নিশা 12:40 আক্ৰমণৰ চেষ্টা কৰে ভগদত্তপুৰত থকা নিজৰ ঘৰলৈ গৈ থাকোতে এই ঘটনা সংঘটিত হৈছে এখন মাৰুতি চিয়াজ বাহনত আহিছিল 6জন যুৱক জুবিনৰ বাহনক আগভেটি ধৰি অসাধ্য গালিগালাজ পাৰে ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে বগা ৰঙৰ মাৰুতি চিয়াজখনৰ নম্বৰ AA01BY0675 জুৰুড তিনিআলিৰ ষ্টুডিঅ'ৰ পৰা নিশা ঘৰলৈ গৈ আছিল জুবিনৰ লগত আছিল চালক আৰু দেহৰক্ষী জুবিনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ এজাহাৰত আমি এখন এফআইআৰ পাইছোঁ সেই জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতে এখন এফআইআৰ লজ কৰিছে সেই এফআইআৰ ভিত্তিত আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ এফআইআৰৰ মতে 6জন ল'ৰাই যোৱা ৰাতি 12:30মান বজাত তেখেতক হাতত বিয়েৰ বটল লৈ তেখেতক অপদস্থ কৰিছে গালিগালাজ কৰিছে অপমান কৰিছে সেই ভিত্তিত আমি এফআইআৰৰ মতে আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু তদন্ত জাৰি আছে আৰু যিসকল দোষী তেওঁলোকক ধৰাৰ অভিযান চলি আছে হয় সকলো নম্বৰ পাইছোঁ সেইখিনি আমি তদন্ত কৰি আছোঁ আৰু যিসকল লোক দোষী এই ঘটনাৰ লগত জড়িত তেওঁলোকক আমি অনতিপলমে এৰেষ্ট কৰি তেওঁলোকৰ ওপৰত আইনগতভাৱে ব্যৱস্থা ল'ম আৰু আমাৰ অভিযান চলি আছে কৰোনাত আক্ৰান্ত হৈ বাক্সাৰ চিআৰপিএফৰ জোৱানৰ মৃত্যু ঝাৰখণ্ডৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটিছে জোৱানজনৰ সোমবাৰে ঝাৰখণ্ডত মৃত্যু হয় বাক্সাৰ গোবৰ্ধনা গাঁৱৰ উত্তম চন্দ্ৰ দাস নামৰ চিআৰপিএফৰ জোৱানজনৰ চিআৰপিএফৰ 7 নম্বৰ বেটেলিয়নৰ জোৱান আছিল উত্তম চন্দ্ৰ দাস ছুটি কটাই লকডাউনৰ মাজতে জুলাই মাহত ঝাৰখণ্ডত কৰ্তব্যত যোগদান কৰিছিল বুধবাৰে পৰিয়ালক ফোনযোগে এই কথা অৱগত কৰে চিআৰপিএফৰ কৰ্তৃপক্ষই জোৱানজনৰ মৃতদেহ সৎকাৰ কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো নিশ্চয়তা দিয়া নাই চিআৰপিএফৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই জোৱানজনৰ মৃত্যুত শোকত বিয়মান পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ মৃত্যুৰ সময়ত 2 পুত্ৰসহ পত্নীক এৰি থৈ গৈছে উত্তম চন্দ্ৰ দাসে কাৰ বিৰোধী শ্লোগানেৰে কঁপি উঠিল কাকপথাৰ কাৰ বিৰুদ্ধে সক্ৰিয় হৈ থকাৰ প্ৰমাণ দিলে বৃহত্তৰ কাকপথাৰবাসীয়ে তিনিচুকীয়া জিলাৰ কাকপথাৰ চহৰ স্তব্ধ কৰি বৃহৎ মানৱ শৃংখলেৰে ইয়াই বাতিল অখিল গগৈ মুক্তিৰ দাবীত কা বিৰোধী মঞ্চ সমন্বয়ৰক্ষী সমিতি কাকপথাৰে প্ৰতিবাদ সাব্যস্ত কৰে কাকপথাৰ চহৰৰ মাজমজিয়াত গ্ৰহণ কৰা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অখিল গগৈক মুক্তি দিয়ক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ইয়াই 2020 খচৰা বাতিল কৰক অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰক বিজেপি গো বেক আদি বিভিন্ন শ্লোগানেৰে কাকপথাৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে সকলো কলাইন বাতিল হ'ব লাগে কাৰণ আমি কেতিয়াও নামানো আৰু অখিল গগৈক যি দীৰ্ঘদিন ধৰি তেওঁক ইটোৰ ওপৰত সিটোকৈ ভুৱা গোচৰৰ জাপি দি তেওঁক কাৰাবন্দী কৰি ৰাখিছে আৰু তেওঁ আমি কওঁ যে তেওঁ আচলতে কণ্ঠহীনৰ কণ্ঠ এই কণ্ঠহীনৰ কণ্ঠজনক আমি মানে মুক্তিৰ দাবী কৰিছোঁ আৰু আমি মানে ইয়াৰ দ্বাৰাই আজি এই সংগ্ৰামৰ দ্বাৰাই আজি আমাৰ হাজাৰ হাজাৰ মানুহ শ মানুহ সমবেত হৈ আমি যি সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামস্থলীৰ পৰা আমি ঘোষণা কৰিছোঁ যদি অতি শীঘ্ৰে চৰকাৰে ষড়যন্ত্ৰমূলক সকলো ধৰণৰ গোচৰ উঠাই নলয় আৰু অখিল গগৈক শীঘ্ৰে মুক্তি নিদিয়ে আৰু লগতে আইনকে ধৰি বিভিন্ন কলা আইন বাতিল নকৰে তেতিয়াহ'লে আমি কাকপথাৰবাসী ৰাইজে গাঁৱে গাঁৱে গণ আন্দোলন গঢ়ি তুলিম বুঢ়াজাপুৰ অভয়াৰণ্য চোৰাং চিকাৰীয়ে বনৰামৰ হত্যাৰ পিছতে গা লৰিছে কুম্ভকৰ্ণ নিদ্ৰাত থকা বন বিভাগৰ ব্যৰ্থতা থাকিবলৈ চলালে উচ্ছেদ অভিযান বুধবাৰে বুঢ়াজাপুৰ অভয়াৰণ্যৰ মাটিত খেতি-বাতি তথা ঘৰ-দুৱাৰ সাজি স্থায়ীভাৱে দীৰ্ঘদিন বসবাস কৰি থকা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰফল বন বিভাগে উচ্ছেদ চলাই ভাঙি তথা জ্বলাই দিয়া অবৈধ বেদখলকাৰীৰ কেইবাটাও ঘৰ
লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত একাংশ দুৰ্নীতিপৰায়ণ বন বিষয়া কৰ্মীৰ লগত অবৈধ মিত্ৰালীৰে বেদখলকাৰীয়ে খেতি-বাতি কৰি থকাৰ লগতে ঘৰ-দুৱাৰ সাজি স্থায়ীভাৱে বসবাস কৰি আছিল, যাৰ বাবে অভয়াৰণ্য দুখনৰ অস্তিত্ব দিনক দিনে বিপদাপন্ন হৈ পৰিছিল। শেহতীয়াকৈ বন্যপ্ৰাণী হত্যাৰ পিছত বন বিভাগে নিজৰ অস্তিত্বৰ প্ৰমাণ দিবলৈ উচ্ছেদ অভিযান চলোৱাৰ লগতে বন্যপ্ৰাণী হত্যাৰ অভিযোগত দুজনকৈ লোকক আটক কৰিছে। তাৰ পিছতে সৃষ্টি হৈছে আন এক বিতৰ্কৰ। নিজৰ ব্যৰ্থতা ঢাকিবলৈ প্ৰকৃত চোৰাং চিকাৰীৰ পৰিৱৰ্তে একাংশ নিৰীহ লোকক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে। আমাৰ দ্বীপচৰত মহ হত্যা হৈছে। কোনে হত্যা কৰিছিলে? কোনে কৰিছে সেইটো নাজানো, কিন্তু ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ লগত চোৰাং চিকাৰী মিতাৰেলি আছে, কিন্তু সিহঁতৰ হেৰি কৰিবৰ কাৰণে মানে আমাৰ গাঁৱৰ মানুহক মানে হাজাশাস্তি কৰি আছে। ঘৰৰ পৰা ধৰি লৈ যায়, য'তে ত'তে আহি পেলাই নিৰ্দোষী মানুহবিলাকক ধৰি নি আছে ন? নিৰ্দোষী মানুহবিলাকক ধৰি পেলাই লৈ গৈ আছে। ডিজিটেল বিশ্বত বিকাশৰ পথত আৰু এখোপ আগুৱালে ৰিলায়েন্সে। শেহতীয়া ৰিলায়েন্স ফাউণ্ডেশ্যনে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে আন এক সুখবৰ। ভাৰতৰ সৰ্ববৃহৎ ডিজিটেল প্ৰতিষ্ঠানটোৰ সৈতে নতুনকৈ সাঙুৰ খালে উইমেন গ্লোবেল ডেভেলপমেণ্ট এণ্ড প্ৰস্পাৰিটি চমুকৈ WGDP আৰু US এজেন্সি ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট চমুকৈ USA নামৰ দুটা বিখ্যাত প্ৰতিষ্ঠানৰ নাম। মঙলবাৰে WGDPৰ এক অনুষ্ঠানত এই কথা ঘোষণা কৰা হয়। অনুষ্ঠানত USAIDৰ প্ৰতিনিধি উপস্থিত আছিল। ৰিলায়েন্স জিঅ'ৰ নেটৱৰ্কৰ সৈতে WGDPৰ সম্পৰ্কই মহিলা সবলীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ আৰু বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ নেটৱৰ্ক প্ৰতিষ্ঠান জিঅ'ৰ সেৱা গ্ৰহণকাৰীৰ ভিতৰত মহিলাৰ সংখ্যা 120 মিলিয়নগৰাকী আৰু এই সংখ্যা প্ৰতিদিনে বৃদ্ধি হৈ আছে। প্ৰতিষ্ঠানটোৰ অধ্যক্ষা নীতা আম্বানীৰ নেতৃত্বত জিঅ'ই সম্প্ৰতি ভাৰতৰ সৰ্বস্তৰ লোকক সামৰি ল'বলৈ সক্ষম হৈছে। স্বাস্থ্য, শিক্ষা, গ্ৰাম্য অৰ্থনীতি, উদ্যোগীকৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ দিশত অৰিহণা আগবঢ়াইছে জিঅ' নেটৱৰ্কে। আমি জনাই আছো ডিজিটেল বিশ্বত বিকাশৰ পথত আৰু এখোপ আগুৱালে ৰিলায়েন্সে। শেহতীয়াকৈ ৰিলায়েন্স ফাউণ্ডেশ্যনে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ কৰা হৈছে এক সুখবৰ। ভাৰতৰ সৰ্ববৃহৎ ডিজিটেল প্ৰতিষ্ঠানটোৰ সৈতে নতুনকৈ সাঙুৰ খাইছে উমেন গ্লোবেল ডেভেলপমেণ্ট এণ্ড প্ৰস্পাৰিটি চমুকৈ WGDP আৰু US এজেন্সি ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট চমুকৈ USA নামৰ দুটা বিখ্যাত প্ৰতিষ্ঠানৰ নাম। মঙলবাৰে এক অনুষ্ঠানত এই কথা ঘোষণা কৰা হয়। ৰিলায়েন্স জিঅ' নেটৱৰ্কৰ সৈতে WGDPৰ সম্পৰ্কই মহিলা সবলীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। কৰোনাত আক্ৰান্ত হৈছে মঙলদৈ কছাৰী ময়দানত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া আৰক্ষী হোমগাৰ্ড। পেৰেডত অংশ ল'বলগীয়া আৰক্ষীৰ কৰোনা পৰীক্ষা কৰাত এই কথা প্ৰকাশ পাইছে। 10 জনৰ শৰীৰত উপস্থিতি ধৰা পৰিছে কৰোনাৰ। দৰং জিলাৰ উপায়ুক্ত দিলীপ বৰা আৰু জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ উপস্থিতিত কৰা হৈছে কৰোনাৰ পৰীক্ষা। পেৰেডত অংশ লোৱা আৰক্ষীৰ লগতে VIP গাড়ী চালক আৰু বেণ্ড পাৰ্টিৰ মূল বেণ্ড বজোৱাজনো আক্ৰান্ত হৈছে কৰোনাত। আৰু এই সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন। নিশ্চয়কৈ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিলে যে মাৰ্চ পাছৰ অনুশীলন কৰিছিলে আৰক্ষী লোকসকলে আৰু যিহেতু স্বাধীনতা দিৱসলৈ মাজত এটা দিন বাকী আৰু ইয়াৰ পূৰ্বে যিসকল আৰক্ষী লোক যিসকল হোমগাৰ্ড পেৰেডত অংশগ্ৰহণ কৰিব এইসকল লোকক লগতে যি বেণ্ড পাৰ্টিৰ লোকসকল আছে তেওঁলোকক ক'ভিড পৰীক্ষা কৰা গৈছে আৰু এই ক'ভিড পৰীক্ষা কৰাৰ লগে লগে 10 গৰাকী আৰক্ষীসহ আৰক্ষী আৰু হোমগাৰ্ডৰ ইতিমধ্যে ক'ভিড পজিটিভ পোৱা গৈছে। আমি দেখুৱাইছোঁ এইসকল আৰক্ষী লোক ৰমেশে দেখুৱাইছে এইসকল আৰক্ষী হোমগাৰ্ডৰ লোক যিসকল লোক ইতিমধ্যে ক'ভিড পজিটিভ পোৱা গৈছে তেওঁলোকক আছুতীয়াকৈ ৰখা হৈছে। আমি দেখি আছোঁ মঙলদৈ কাছাৰী ময়দানত উপায়ুক্তগৰাকী আছে, আৰক্ষী অধীক্ষকগৰাকী আছে, তেওঁলোকৰ লগত কথা যত্ন কৰি প্ৰথমতে দেখুৱাই লৈছোঁ পৰিৱেশটো। স্বাধীনতা দিৱসলৈ মাজত এটা দিন থকাৰ সময়তেই যে সেই কাছাৰী ময়দান আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু ইয়াৰ পূৰ্বে কিন্তু এটা বিশেষভাৱে ক'ব লাগিব যে যি 10 গৰাকী লোক
ইতিমধ্যে কৰোণা আক্ৰান্ত হৈছে তেওঁলোকক এই স্থানৰ পৰা লৈ যোৱা হ'ব আৰু এই স্থান চেনিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিলে আৰক্ষীসকলো সাজু হৈছিলে এতিয়া শেষত কবি পৰীক্ষা কৰা গ'ল 10গৰাকী লোক আক্ৰান্ত হৈছে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমাৰ অসম চৰকাৰে যি কঠোৰ নীতি নিৰ্দেশনা পালন মানে নিৰ্দেশ দিছে সেই নীতি অনুসৰি আমি সকলোকে ইয়াতে যিসকলে পেৰেডত অংশগ্ৰহণকাৰী ইয়াৰ যিখিনি শ্ৰমিক বা কৰ্মচাৰী যিখিনি জড়িত হৈ আছে সকলোৰে স্বাব টেষ্ট হ'ব আমি আজি প্ৰথম পদক্ষেপ হিচাপে যিসকলে পেৰেডত অংশগ্ৰহণকাৰী তেওঁলোকৰ স্বাব টেষ্ট কৰা হ'ল আৰু 10জনৰ এতিয়ালৈকে পজিটিভ হৈছে গতিকে ইয়াৰ পিছত আমি ইয়াত যিসকল শ্ৰমিক আছে তেওঁলোকৰ টেষ্ট হ'ব আমাৰ যিসকল অফিচিয়েল আছে তেওঁলোককো আকৌ এবাৰ আমি টেষ্ট কৰাম গতিকে চৰকাৰৰ যি কঠোৰ নীতি নিয়ম আমাক বান্ধি দিছে সেইমতে আমাৰ ইয়াত প্ৰশাসনে আমি কাম কৰিম আৰু এইবাৰ যিহেতু স্বাধীনতা দিৱস বৰ জাকজমকীয়া নহ'ব এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত আমি আবদ্ধ থাকিম আৰু লগতে আমাৰ যিসকল স্বাস্থ্য কৰ্মী আৰু চাফাই কৰ্মী যিসকলে কোভিডৰ লগত অহৰহ লাগি আছে তেওঁলোকক আমি বিশেষভাৱে নিমন্ত্ৰণ জনাইছোঁ ইয়াত অংশগ্ৰহণৰ কাৰণে আৰু তেওঁলোকৰ এই অংশগ্ৰহণৰ জৰিয়তে আমি ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি কোভিডত যিসকলে জয়ী হৈছে সেইসকল আমাৰ একোজন সমাজৰ আটাইতকৈ হিতাকাংক্ষী ব্যক্তি আৰু তেওঁলোকক সকলোৱে অনুসৰণ কৰা উচিত আৰু আমাৰ যি ৰাইজৰ কাৰণে যি জনসাধাৰণৰ কাৰণে যি সেৱা আগবঢ়াৰ মনোবৃত্তি এই মনোবৃত্তি আৰু দুগুণে উৎসাহিত হ'ব আৰু যিহেতু আৰক্ষী লোকসকল আক্ৰান্ত হৈছে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব নাই ইতিমধ্যে আমাৰ অলৰেডি আমি ৰিজাৰ্ভত মানুহ ৰাখিছিলোঁৱে 5জন আক্ৰান্ত হৈছে আৰু 5জন আমি নতুনকৈ আমি তেওঁলোকে প্ৰেক্টিছ কৰি আছিলে তেখেতক আমি অংশগ্ৰহণ তেওঁলোকে কৰিব গতিকে বিশেষ একো অসুবিধা নহয় আমি আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে খটেগুৰিৰ